মিউচুয়াল ফান্ড বিনিয়োগৰ সময়ত বেস্ট ফান্ড এটা আমি কেনেকৈ চুজ কৰিম আপুনি হবলা কোৱান স্মল ক্যাপ ফান্ড পাৰাকপাৰিক ফ্লেক্সি ক্যাপ ফান্ডৰ কথা নিশ্চয় শুনিছে কাৰণ এই দুটা স্কিমে যোৱা কেইবছৰ ধৰি ফেবুলাস ৰিটাৰ্ণ দিবলৈ সক্ষম হৈছে কোৱান স্মল ক্যাপ ফান্ড মাৰ্চ 2020 ৰ পৰা সেপ্টেম্বৰ 2024 লৈকে more than 960% or return generate kori pulai dise whereas small cap index to only 520% or he return dise tarone eitu fund 440% or additional return diboloi hokkom hoise so enoka dhoronor scheme apni keneke agotiake basi uliabo so tar karone ami kisuman case study korisu আৰু এই কেস স্টাডি বিলাক লৈ পেলাই মই এটা পাঠ্যক্ৰম ডিজাইন কৰিছো এই পাঠ্যক্ৰমটোত আমি চাৰিটা ফান্ড ক্যাটেগৰি লাৰ্জ ক্যাপ স্মল ক্যাপ মিড ক্যাপ এন্ড ফ্লেক্সি ক্যাপ বেস্ট পারফর্মিং ফান্ড লৈছো কিছুমান আৰু ওয়ার্স্ট পারফর্মিং ফান্ড এটা লৈছো আৰু কিহৰ কাৰণে ফান্ড এটা বেছি পারফর্ম কৰিব পাৰিছে আৰু কোনবিলাক ফ্যাক্টৰৰ কাৰণে ফান্ড এটা পারফর্ম কৰিব পৰা নাই সো হেইবিলাক ফ্যাক্টৰ আমি বাছি উলিয়াইছো আৰু এই কেস স্টাডিৰ পৰা আমি বহুত ধৰণৰ কিছুমান ইনসাইট পাইছো সো এই কেস স্টাডিটো পুৰা ইনক্লুড কৰা হৈছে এই পাঠ্যক্ৰমটোত সো অকল হেইটোৱে নহয় পাঠ্যক্ৰমটো আমি একদম বেসিকৰ পৰা ষ্টাৰ্ট কৰিছো মিউচুয়াল ফান্ড কি হয় মিউচুয়াল ফান্ডত কেনেকৈ বিনিয়োগ কৰিব লাগে টাৰ্মিনোলজি কি কেনেকৈ আপুনি ৰাইট ফান্ড এটা চুজ কৰিব লাগিব মানে যোনটো ফান্ডে আপোনাৰ ফাইনান্সিয়াল গোলৰ লগত খাপ খাই থাকিব আৰু আপনি কেনেকে বেস্ট ফান্ড এটা সিলেক্ট কৰিব আৰু অকল হেইটোৱে নহয় মোস্ট ইম্পৰ্টেন্ট মিউচুয়াল ফান্ড পোর্টফোলিও আপনি কেনেকে রিব্যালেন্স কৰিব লাগিব রিব্যালেন্স কি হয় কিয় কৰিব লাগে কেতিয়া কৰিব লাগে কেনেকে কৰিব লাগে ইতিবৃত্তান্ত কথাবিলাক পুৰা ডিটেইলছত আলোচনা কৰা গৈছে সো যদি আপনি মিউচুয়াল ফান্ড ইনভেস্টিং একদম স্কেটচৰ পৰা শিকিব বিচাৰিছে আপনি ডাইরেক্ট প্লানত ইনভেস্ট কৰিব বিচাৰিছে কোনবা ব্ৰোকাৰ বা এজেন্ট বা ডিস্ট্ৰিবিউটৰ থ্ৰু দি বিনিয়োগ কৰিব নাই বিচৰা তেতিয়া হলে দিস কোর্স ইজ পারফেক্ট ফর ইউ সো দেৰ কিছ বাত কি এতিয়া এনৰোল কৰক আৰু ওয়েলথ ক্ৰিয়েশন জাৰ্নিত ভৰি দিয়ক সি ইউ ইনসাইড দা কোর্স থ্যাংক ইউ জয় আই অসম